নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মোৰ থাম্বনেইলটো চাই গম পাইছে যে গোটৰ মহিলাসকলৰ বাবে ভাল খবৰ। বাকী থকা সমষ্টিত কেতিয়া এই 10,000 টকাটো সোমাব, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বিশদ ঘোষণা যে এই টকাখিনি কেতিয়া সোমাব। তো প্ৰথম পৰ্যায়ত আমাৰ বিহালী জিলাত সোমাইছে, তাৰপিছত নেক্সট আকৌ যেতিয়া সোমাব কি হ'ব, নেক্সট যেতিয়া যাৰ যোনটো সমষ্টিত সোমাব তাত এখনি সভা অনুষ্ঠিত কৰি কি কৰিব, 10,000 টকাটো দিব। আৰু এই 10,000 টকা পাবলৈ হ'লে আপোনালোকে কি কামটো কৰি ল'ব লাগিব, আপোনালোকে KYC আপডেট কৰি ল'ব, KYC জমা দি ল'ব, তেতিয়াহে আপোনালোকৰ এই 10,000 টকাৰ চেকটো আপোনালোকে পাব। তো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতিবেদনখিনি শুনিলে আপোনালোকে গোটেইখিনি গম পাব। মহিলা উদ্যমিতা আঁচনি, এই আঁচনিখনৰ জৰিয়তে অসমৰ 30 লাখ মহিলাই প্ৰথম পৰ্যায়ত 10,000 টকা, দ্বিতীয় পৰ্যায়ত 25,000 টকা, তৃতীয় পৰ্যায়ত 50,000 টকা লাভ কৰাৰ বাবে যোগ্য বুলি বিবেচিত হ'ব। প্ৰথম 10,000 টকা বেংকৰ লগত সম্পৰ্ক নাই, সম্পূৰ্ণভাৱে 100% চৰকাৰে আগবঢ়াইছে। আৰু এই আঁচনি আজি আমি বিহালী সমষ্টিত আনুষ্ঠানিকভাৱে মুকলি কৰিছোঁ। বিহালী সমষ্টিৰ 23,000 মহিলাই এই আঁচনিৰ ধন আজি চেক যোগে লাভ কৰিব। আমি অসমৰ প্ৰত্যেকটো সমষ্টিতে একোখনকৈ সভা কৰি এই চেক আমি বিতৰণ কৰিম। বিধায়কসকলে নিজৰ সমষ্টিত কোনদিনাখন মিটিং পাতিব নিৰ্ধাৰণ কৰিব, আৰু নিৰ্ধাৰিত দিনত মই বা অসম চৰকাৰৰ কোনোবা এজন মন্ত্ৰীয়ে গৈ এই ধন বিতৰণ কৰিব। বিহালী সমষ্টিৰ নিৰ্বাচনৰ সময়ত মই ৰাইজক প্ৰতিশ্ৰুতি দিছিলোঁ যে বিহালীৰ পৰাই এই আঁচনিটোৰ আৰম্ভণি কৰিম। আজি যি ধৰণে কথা দিছিলোঁ সেই ধৰণে নিজৰ সংকল্প সিদ্ধিলৈ ৰূপান্তৰ কৰিবলৈ পাই সঁচাকৈ আনন্দিত হৈছোঁ।